চোৱা উদাহৰণ 4 চোৱা প্ৰশ্নটো লিখিব লাগিব উদাহৰণ 4 কি আছে আমাৰ 6x² - x - 2 = 0 দ্বিঘাত সমীকৰণটোৰ মূল উলিওৱা আমাক কি কৈছে মূল উলিয়াব দিছে আমি কোনটো পদ্ধতিত উলাও দ্বিঘাত সমীকৰণৰ মূল উলিয়াব দিছে আমি এতিয়ালৈকে দ্বিঘাত সূত্ৰত কৰছো দ্বিঘাত সূত্ৰত অংক কৰছো নাই ন যে আমি এইটো উৎপাদক বিশ্লেষণত কৰিম কিহত কৰিম উৎপাদক বিশ্লেষণত গতিকে আমি যেহেতু এতিয়ালৈকে দ্বিঘাত সূত্ৰত কৰাই নাই 6x² - x - 2 = 0 আমি উৎপাদক বিশ্লেষণত করলে আমি কেনেকে করো কেনেকে করিম 6 আৰু মানে স্কোয়াৰৰ সহগ আৰু ধ্ৰুবক পদটো আমি কি কৰো পূৰণ কৰো পূৰণ কৰি তাৰ উৎপাদক বিলাক উলিয়াই লও 2 6 × 12 2 3 × 6 গতিকে আমাৰ মাজত যেহেতু 1x আছে x থাকা মানে আগত সহগটো কি আছে 1 আছে গতিকে আমি 2 পূৰণ 2 করলে 4 পাম 4 পৰা 3 মাইনাস করলে কি পাম 1 পাম না নাই 6x² - 4x - 3x - 2 = 0 6x² - 4x - 7 আছে প্লাস 3x - 2 = 0 তা আমার এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা আমাৰ কি কমন আহিব এই দুটাৰ পৰা 2x কমন আহিব হলে 2 দি 6 কেইবাৰ 3 বাৰ 3x - 2 ইয়াৰ পৰাটো একো কমন নাহে 3x আৰু 2 ৰ পৰা কিবা কমন আহিব নেকি একো নাহে মানে কি হ'ব একো নাহে মানে কি হ'ব 1 3x - 2 = 0 আমাৰ এইটো কি থাকিল 3x - 2 2x + 1 = 0 এইখিনিলৈকে ঠিকে আছে উৎপাদক বিশ্লেষণ ইয়ালৈকে ঠিকে আছে এটা মূল উলিয়াব লগা হলে এতেকে 3x - 2 = 0 আৰু 2x + 1 = 0 3x = 2 এতে 3 টো আমাৰ কি আছে পূৰণ হৈ আছে x ৰ লগত এফালে গেলে কি হ'ব যুগল 2/3 2x * -1 x = -half তো নির্ণয় মূল দুটা কি পালো আমি এটাকে নির্ণয় মূল দুটা হল 2/3 আৰু -half ক্লিয়ার হচ্ছে না উৎপাদক বিশ্লেষণটো ক্লিয়ার হচ্ছে না 6 আমি সদায় স্কোয়াৰৰ সহগটো আৰু ধ্ৰুবক পদটো কি কৰো পূৰণ কৰি কিনে তাক মাজতো উলিয়াবৰ কাৰণে উৎপাদকত ভাঙো বাকিখিনি কমন লৈ কিনে সৰল কৰি দিব লাগে উদাহৰণ 5 3x² - 2√6x + 2 = 0 দ্বিঘাত সমীকৰণটোৰ মূল উলিওৱা দ্বিঘাত সমীকৰণটোৰ মূল উলিওৱা ইয়াত এটা সৰু চাই প্ৰব্লেম এটা আছে সেইটো হলে কেনেকুৱা যে মাজত এবাৰ ৰুট থাকা মান থাকিল
আমাৰ মাজত থকা ভ্যালুটো কি থাকিল xৰ সহগটো 2√6 মানে ৰুট থকা থাকিল হলে আমি বাৰু স্কোয়াৰৰ সহগ আৰু ধ্ৰুৱকটো আমি পূৰণ কৰিলো 3 2 গুণ 6 তা 6 2 3 গুণ 6 কৰাৰ পিছতো আমি √6 পাম নেকি 3 আৰু 2 যোগ বা বিয়োগ করলে √6 পাম আমি নাপাও যদি নাপাও আমি কি কৰিম এই 6 ক ডাইরেক্ট আমি দুটা √6 পূরণ করলে কি পাম 6 পাম নে নাই তার মানে আমি ডাইরেক্ট যদি এনেকুৱাকে থাকে আৰু ইমান ভাববা দৰকাৰে নাই যে যেটো ৰুট থাকবো তাক দুইবাৰ যোগ কৰি দিলে হল কে থাকা মানটো দুইবাৰ যোগ কৰি দিলে হল 3x² minus √6x plus √6x plus 2 is equal to 0 3x² minus √6x minus a plus a minus √6x plus 2 is equal to 0 এতিয়া আমি চা এই দুটাৰ পৰা আমি কি কমন আনিম 3 আৰু √6 ৰ পৰা আমাৰ কি কমন আহিব 3 দি 3 কমন গেল √6 কমন যাব নেকি ৰুট নাথা মানে দি ৰুট থাকা মানৰ লগতো কমন না যায় না যাব না যায় গতিকে আমি এটা কাম কৰো √3 কমন আনো √3 দি 3 কো হৰণ যাব আৰু √6 কো হৰণ যাব গতিকে √3 আৰু x টো থাকিল তে √3 পুৰণ √3 মানে কিমান 3 মাইনাস √2 √3 দি যদি √6 আমি পূরণ করো হরণ করো √3 পূরণ √2 মানে কিমান 3 2 গুণ 6 √এর আমার কি হয় পূরণ হয় যদি ৰুট নাথিলে আমাৰ দিগদাৰ হয় ৰুট নাথা মানৰ লগত ৰুট থাকা মানৰ লগত পূৰণ করলে সেই মানটো ডাইরেক্ট পাও আমি কিন্তু আমি যদি ৰুটে পূরণ কৰো সেই আমি এডাল ৰুটৰ ভিতৰতে আমি তাক কি কৰিব পাৰো পাতব পাৰো ইয়াত মাইনাস আৰু প্লাসৰ কমন কি আহিব মাইনাস আহিব ঠিক আছে এটা √6 আৰু 2 ৰ পৰা আমাৰ কি কমন আহিব এতিয়া √6 আৰু 2 ৰ পৰা কি কমন আহিব √2 কমন আহিব গুড √2 কমন আহিলি ইয়াত √3 ৰাখিল √2 পুৰণ √3 মানে কিমান আমাৰ √6 মাইনাস এ প্লাস এ মাইনাস √3 2 কে বা √2 বাৰ ইজ ইকুয়াল টু 0 হলে ব্ৰেকেটৰ দুটা কমন আহিলে যদি কিবা কাৰণত এইকেইটা নিমিলে তেতিয়া জানবি আৰু অলপ কমত মিস্টেক হৈছে এইকেইটা ব্ৰেকেটৰ কেইটা একে হবই লাগিব গতিকে √3x minus √2 √3x minus √2 is equal to 0 এতেকে √3x minus √2 is equal to 0 আৰু √3x minus √2 is equal to 0 √3x এ মাইনাস তো হেফালে গেলে কি হবো √2 x is equal to √2 by √3 আমি এডাল ৰুটৰ ভিতৰতে তাক লিখিম ঠিক আছে দুডাল ৰুট ওপৰটো থাকিল তলটো থাকিল না নাই আমি তাক এডালৰ ভিতৰতে লিখিম 2 by 3 √3x is equal to √2 x is equal to √2 by √3 2 by 3 নির্ণয় মূল দুটা হল নির্ণয় মূল দুটা হল √2 by 3 √2 by 3 এটো বুঝি পাইছা না এ ৰুট থাকাখিনি বুজি পাইছা না ৰুট থাকাটো কেনেকে ভাঙবা লাগব সেইটো কিছু বুজি পাইছা না আছে না তার মানে যদি ৰুট থাকা মান এটা থাকলি তাতে দুইয়া থাকব দুৰ বাইরে সাধাৰণতে বেলেগ আমাক নিদিয়ে যেহেতু যিটো থাকে তাক দুইবাৰ যোগ কৰি দিলে হল ধৰা হল √3 আছে √3 যোগ √3 বা √2 আছে √2 যোগ √2 সেনেকে দিয়াৰ পিছত বাকিখিনি কমন লখিনি বুজি পাইছা না কমন লখিনি আমি ৰুটৰ কমন লখিনি চাবি কেতিয়াবা মিস্টেক হৈ যাব পাৰে হয়নে নহয় ইয়াত আমাৰ 3 আছে √6 আছে কেতিয়াবা 3 টো কমন আনি কিনে 6 দুইবাৰ পাতি দিব পাৰা √2 কিন্তু সেইটো মিস্টেক আমাৰ ৰুট নাথা মানে দি ৰুট থাকা মানৰ লগত হৰণ পূৰণ একো নহয় কি ডাইৰেক্ট সেনকে থাকব তাৰ মানে কিন্তু আমি যদি ৰুট থাকা মানৰ লগত কমন আনবা লাগে তেনে ৰুটে আহিব লাগিব
যে 3 আৰু √6 পৰা দেখাত একো নাহে দেখা যদি আমাৰ 3 দি 6 হৈ যায় √6 নাযায় সেইকাৰণে আমি কি কৰিলো 3 আৰু √6 পৰা √3 টো কমন আনিলো কাৰণ √3 দি আমাৰ 3 কো হৰণ যায় √3 দি √6 কো হৰণ যায় ঠিক আছে নেক্সট ওয়া হেৰি 4.2 আমি এনেকুৱা নিয়মৰে আমি পাম এটা 4.2 ৰ 1 নম্বৰতে কি আছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দিঘাত সমীকৰণবোৰৰ মূল উলিওৱা সেম নিয়ম হয়নে নহয় 1 টো কি আছে আমাৰ x² - 3x - 10 = 0 কেনেকুৱাকৈ হ'ব এইটো দেখা নাকো এইটো আমাৰ কি হ'ব x² পূৰণ কেনেকৈ হ'ব এইটো আমি স্কোৱাৰৰ সহগটো চাব লাগে সহগ মানে কি ইয়াৰ আগত কি আছে 1 আছে 1 পূৰণ 10 স্কোৱাৰৰ আগতটো সহগটো তাৰ মানে 10 গুণ 10 তাতে এক হেৰি কৰি 2 5 গুণ 10 5 পৰা 2 বিয়োগ কৰিলে কি পাম 3 পাম দে x² - 5x - 2x - 10 = 0 x² - 5x minus plus 2x minus 10 = 0 এই দুটাৰ পৰা কোনটো কমন আহিব x এটা প্লাস থাকলে যি চিন থাকে এৰতে সেইটো ফার্স্ট পাতি ললি হল তাৰে পিছত ইয়াৰ পৰা কি কমন আহিব 2 x - 5 = 0 x - 5 x plus 2 = 0 এতেকে x - 5 = 0 x plus 2 = 0 x = 5 x = -2 নির্ণয় মূল দুটা হল 5 আৰু -2 ক্লিয়ার হৈছে নাই এবার 2 নম্বরটো চোৱা 2x² plus x minus 6 = 0 এটো কি করো এতিয়া 6 আৰু 2 কোণ করলে কি পাম 12 2 6 গুণ 12 2 3 গুণ 6 দে মাজত কি মান আছে 1x আছে অকল x টাকা মানে কি সহগটো 1 আছে গতিকে আমি 4 ৰ পৰা 3 বিয়োগ কৰিলে কি পাম 1 পাম 2x² plus 4x minus 3x minus 6 = 0 আমার এই দুটাৰ পৰা কি কমন আহিব এবাৰ না হ্যাঁ এই দুটাৰ পৰা আমাৰ 2x কমন আহিব ইয়াত থাকিল x ইয়াতে থাকিব 2 ইয়াৰ পৰা ইয়াত মাইনাস আছে মাইনাসে আহিল 3 আৰু 6 ৰ পৰা কমন 3 আহিব তে x থাকিল মাইনাসে প্লাসে মাইনাসে মাইনাসে প্লাস 3 2 গুণ 6 = 0 x plus 2 2x minus 3 = 0 এতেকে x plus 2 = 0 আৰু 2x minus 3 = 0 x = -2 2x = 3 x = 3/2 নির্ণয় মূল দুটা হল -2 আৰু 3/2 ওকে না নেকত কিয় খুদব লাগা আছে এটো নেক্সট টু সোয়া 3 নম্বর 3 নম্বর তো সোয়া
√2x স্কোয়ার প্লাস 7x প্লাস 5 √2 ইকুয়াল টু 0 এটা আমার মাজত বাৰু √2 বা এনেকুৱা থাকিলে কলো সেইটো যোগ কৰি দিলে হ'ল এবাৰ কি কৰিম আমি আমার কাম কি প্রথমে আমার ইয়াতো √2 আছে ইয়াতো √2 আছে আমার কাম হল স্কোয়াৰৰ সহগটো আৰু ধ্ৰুৱক পদটো পূৰণ কৰা গতিকে স্কোয়াৰৰ সহগ কি আছে আমাৰ √2 আৰু 5 √2 যদি পূৰণ কৰো আমি কি পাম 10 2 5 গুণ 10 এটা ইয়াতে 7 আছে না যে 5 ৰ লগত 2 যোগ কৰিলে কি পাম 7 পাম √2x স্কোয়ার প্লাস 2x প্লাস 5x প্লাস 5 √2 ইকুয়াল টু 0 এই দুটাৰ পৰা কি কমন আহিব √2 আৰু 2 √2 আৰু 2 ৰ পৰা কি কমন আহিব 2 দি √2 যাব নেকি কিন্তু √2 দি আমাৰ 2 হৰণ যায় √2 টো কমন আহিব √2x ইয়াত x থাকিল 2 যদি আমি √2 দি হৰণ কৰো আমাৰ √2 যাব এটা প্লাস আছে এই দুটাৰ পৰা 5 আহিব 5x প্লাস √2 ইকুয়াল টু 0 x প্লাস √2 আৰু √2x প্লাস 5 ইকুয়াল টু 0 এটাকে x প্লাস √2 ইকুয়াল টু 0 আর √2x প্লাস 5 ইকুয়াল টু 0 x equal to minus √2 √2x equal to minus 5 x equal to minus 5 by √2 নির্ণয় মূল দুটা হল minus √2 আৰু minus 5 by √2 এইটো বুঝি গৈছা না প্রথম লাইনটো প্রথম সেকেন্ড লাইনটো আমি কি করব লাগে আমি ৰুট থাকা মান আমি আমার কাম হল স্কোয়াৰৰ সহগ আৰু ধ্ৰুৱক পদটো পূৰণ কৰি কিনে বাকি উৎপাদক উলিয়াই কিনে যেটো পাও সেটো করব লাগিব হয় না নহয় এটোৰ এটো যদি পূৰণ কৰি দিলে 10 পালো সেটো বুঝি গৈছা নাই আছে না 6 নম্বৰটো চোৱা 6 নম্বৰটো কি আছে 2x স্কোয়ার মাইনাস x প্লাস 1/8 ইকুয়াল টু 0 এবার এটো ধ্ৰুৱক মানটো ভগ্নাংশ থাকিল কেৱন আছে টু কি লাগছে ইয়াত চোৱা এটা আমি ফার্স্ট কাম হল আমাৰ কি আমি ইয়াত এইটো আমি বুঝাব লাগিব ভগ্নাংশত নাৰাখো আমি হয়নে নহয় আমি লসাগু উলাম এতিয়া লসাগু 8 হ'ব ইয়াতে তলত একো নাম নে কি আছে 1 আছে একে দি 8 কেইবাৰ 8 বাৰ 8 2 গুণ 16x স্কোয়ার মাইনাস এর তলতো 1 আছে 1 দি 8 বার হরণ করলি 8 পূরণ x 8x 8 দি 8 হরণ করলি একবার 1 গুণ ইকুয়াল টু 0 ইয়াক যদি আমি এটা বর্গকরণ করব 8 গুণ 0 হয়ে যাব 16x স্কোয়ার মাইনাস 8x প্লাস 1 ইকুয়াল টু 0 এতিয়া চোৱা 16 গুণ 16 আমি ডাইরেক্ট করব পারো 4 4 গুণ 16 কারণ 4 4 8 ওদিকে 16x স্কোয়ার মাইনাস 4x প্লাস 4x প্লাস 1 ইকুয়াল টু 0 16x স্কোয়ার মাইনাস 4x প্লাস 1 ইকুয়াল টু 0 এটা আমার কি কমন আইব হ্যাঁ হয় না এই দুটাৰ পৰা কি কমন আহিব এতিয়া কোৱা 4x 4x কমন আহিলি 4 4 গুণ 16 এতিয়া 1 থাকিল এতিয়া মাইনাস থাকিল এই দুটাৰ পৰা কি কমন আহিব 4x প্লাস 1 আছে 1 কমন একো নাই দেখা না দেখা একো নাই আইলি 1 4x minus 1 is equal to 0 the 4x minus 1 4x minus 1 is equal to 0 এটাকে 4x minus 1 is equal to 0 আৰু 4x minus 1 is equal to
0. 4x is equal to 1. X is equal to 1 by 4. 4x is equal to 1. X is equal to 1 by 4. নির্ণয় মূল দুটা হল 1 by 4 আৰু 1 by 4. এটা আমি নতুন বস্তু কি পালো খালি ভগ্নাংশত পালো ভগ্নাংশত যেতিয়া থাকে তেতিয়া আমি তাক কি কৰিম লসাগু উলিয়াই কিনে ফাৰ্স্ট এই সমীকৰণটো বনাই লম তাৰে পিছত বাকিখিনি আগৰ দৰে নেক্সট তো 5 নম্বৰটো কি আছে 5 নম্বৰ 100x স্কয়ার মাইনাস 20x প্লাস 1 is equal to 0. এতিয়া আমি এতে ধ্ৰুবক স্কয়ারটোৰ হয় কি আছে 100 ধ্ৰুবক পদ আছে 1 গুণ 100 এতে ইমান ভাগি থাকিব দৰকাৰ নাই 10 10 গুণ 100 যদি 20 আছে 10 10 20 100x স্কয়ার মাইনাস 10x প্লাস 10x প্লাস 1 is equal to 0. 100x স্কয়ার মাইনাস 10x minus 10x plus 1 is equal to 0. এই দুটা মানে কি কমন আহিব আমাৰ এতিয়া 10x নহয় 10x minus 1 10 10 গুণ 100 এই মাইনাস এই দুটা পৰা একো নাম নেকি 1 আহিল 10x minus 1 is equal to 0. দেখি 10x minus 1 10x minus 1 is equal to 0. देखिए 10x minus 1 is equal to 0 आरु 10x minus 1 is equal to 0. एगुला सहजे आरो আমি একে নিয়মে কৰি থাকাৰ দৰে হৈছে না 1 by 10 x is equal to 1 by 10. নির্ণয় মূল দুটা হল 1 by 10 আৰু 1 by 10. এটোটো সহজ হয় না এতিয়া বেলেগ ইমান হেৰি কৰিব লগা নাই 6 নম্বৰ 6 নম্বৰটো কি আছে 2x square minus 7x plus 6 is equal to 0. তা আমাৰ ইয়াত কিমান হ'ব কোচোন কি কৰিম হাসুদি কি কৰিম 2 আৰু 6 পূৰণ কৰিম 6 দুগুণ 12 2 6 গুণ 12 2 3 গুণ 6 এটা এই ডায়লগ আছে হেৰি খানত যে ফোনকালে মাত দিয়ে নহলি কালি কবাত যাব লাগব এই হেনিকৈ হৈছে কওঁতে আকৌ কালি আহি পাব তাৰপিছত ইয়াত কিমান হ'ব 2 দুগুণ 4 3 4 3 7 2x square minus 4x plus 3x plus 6 is equal to 0. 2x square minus plus minus 3x বহুতে কিন্তু এটো বস্তু ভুল কৰে দে মাইনাস প্লাস মাইনাস প্ৰথমটো ঠিকে পাতে এতে আকৌ প্লাসে পাতি থৈ দে এই বস্তুটো ভুল নকৰবি যদি ব্ৰেকেটৰ আগত মাইনাস ডাল আছে তাৰ মানে দুটো চিনে বদলি যাব এই দুটোৰ পৰা কমন কি হ'ব 2x x minus 2 minus 3 minus plus minus equal to 0. কিছুমানে এটিটো ভুল কৰে এতে প্লাস আছে কাৰণে এটো প্লাস পাতি দে তৎক্ষণাত x minus 2 2x minus 3 is equal to 0. এটাকে x minus 2 is equal to 0 আৰু 2x minus 3 is equal to 0. x is equal to 2 2x is equal to 3 x is equal to 3 by 2
নির্ণয় মূল দুটা হল নির্ণয় মূল দুটা হল 2 আৰু 3/2 এইবোৰ সহজ হয় না নহয় এটা টান আমাৰ একোৱে নাই এইখিনি বস্তু ইজি এবাৰ 7 নম্বৰটো প্ৰশ্নটো তাতে 0 টো নাছিলে হয়তো প্ৰিন্টিং মিস্টেক হৈছে 0 টো দি দিবা এই প্ৰশ্নকেইটাত 6 আৰু 7 টোত x square minus 10x minus 96 is equal to 0 ইয়াত 90 x square ৰ হক 1 আছে এইফালে 96 2 4 গুণ 8 1 16 2 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6 এতিয়া মাজত 10 আছে 10 মিলাব গলে আমি কেনেকৈ কৰো 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 3 2 গুণ 6 16 পৰা 6 বিয়োগ কৰিলে 10 16x minus 6x minus 96 is equal to 0 x square minus 16x minus 7 আছে plus 6x minus 96 is equal to 0 ইয়াৰ পৰা কি কমন আহিব x ইয়াৰ পৰা 6 দি আমাৰ 96 ক যাব না নাই 16 6 গুণ 96 গতে 6 টো কমন আহিব x minus 16 x plus 6 is equal to 0 এটাকে x minus 16 is equal to 0 আৰু x plus 6 is equal to 0 x is equal to 16 x is equal to minus 6 নির্ণয় মূল দুটা কি হ'ব নির্ণয় মূল দুটা হল 16 আৰু minus 6 ওকে 8 নম্বৰটো কি আছে আমাৰ এই এনেকুৱা কোশ্চেন নেকি এটা দুইফালে ৰুট থাকা এইটো হোমৱৰ্কে দিব পাৰিলো হে √3x square plus 10x 7 √3 is equal to 0 ইয়াত আমি কি কৰো স্কোৰৰ সহগ আৰু ধ্ৰুৱকটো পূৰণ কৰিলে আমি কি পাম √3 পূৰণ 7 √3 7 পূৰণ 3 21 আমি যেতিয়া √3 আৰু 7 √3 পূৰণ কৰিম তেতিয়া কিমান পাম 21 পালো তে 21 ক আমি 3 7 গুণ 21 মানে 7 আৰু 3 যোগ কৰিলে কিমান পাম আমি 7 আৰু 3 যোগ কৰিলে 10 √3x square plus 3x plus 7x 7 √3 is equal to 0 তে √3 আৰু 3 পৰা কি কমন আহিব কয় এবাৰ √3 আৰু 3 পৰা কি কমন আহিব এনেকৈ কিন্তু কৰি আহিছো বাৰে বাৰে √3 কমন আহিব √3x তে x plus √3 দি 3 ঘৰণ কৰিলে কি হ'ব √3 বাৰ ঠিক আছে plus 7 x plus √3 is equal to 0 দে আমি এটো কি পাম আমি x plus √3 √3x plus 7 is equal to 0 এটাকে x plus √3 is equal to 0 আৰু √3x plus 7 is equal to 0 x is equal to minus √3 √3x is equal to minus 7 x is equal to minus 7 by √3 নির্ণয় মূল দুটা হল minus √3 আৰু minus 7 by √3 এই প্ৰথম দুই লাইন বুজি পাইছে নহয় বাকি নিলু কমন লব বা প্ৰথম দুই লাইন ভাঙাখিনি বুজি পাইছে না নাই ঠিক আছে নেক্সট 9 নম্বৰটো চোৱা x square plus 2 √2x plus 2 is equal to 0
এটা আমাৰ কি হ'ব এইটো এনেকুৱা আমি কৰি আছো আগতে এতে এনেকুৱা হলে কি হ'ব ফাৰনা √2 দুইবাৰ যোগ কৰি দিম আমি x² প্লাস √2 x প্লাস √2 x প্লাস 2 ইকুয়াল টু 0 ইয়াৰ পৰা আমাৰ কমন আহিল এইটো √2 আৰু 2 ৰ পৰা কি কমন আহিব √2 এইটো আইডিয়া হৈ গৈছে না কাৰণ √2 আৰু 2 তকৈ √2 টো সৰু সদায় সৰুটো কমন আহে √2 x plus √2 is equal to 0 x plus √2 is equal to 0 এটাকে x plus √2 is equal to 0 আৰু x plus √2 is equal to 0 minus √2 x is equal to minus √2 নির্ণয় মূল দুটা হল minus √2 আৰু minus √2 প্র্যাকটিস যেতিয়া পুরো করে থাকবে এটা লেখানো একেবারে সহজ অঙ্ক আমার ঠিক আছে 10 নম্বরটো চোৱা 14x plus 5 minus 3x square is equal to 0 আমি প্রথমতে এনেকুৱাকৈ থাকলি আমি মিলে লম মানে স্কোয়াৰৰ পৰা বস্তুটো মিলাই নিম ফার্স্ট স্কোয়ারটো পাতব লাগে এটা -3x কত আগত আহিল +14x +5 is equal to 0 এটা এটা বস্তু আমাৰ যদি মাইনাস থাকে আগত হেনকো কৰিব পাৰি কিন্তু মাইনাস থাকাৰ পিছত অলপ হয়তো জোট লাগিব পাৰে আগত মাইনাস থাকলি আমি কি কৰিম এই মাইনাসটো উঠাব লাগে এই মাইনাসটো উঠিলে গোটাইগিতে আমাৰ হেৰি চেঞ্জ হৈ যাব গোটাইগিতে তাৰ মানে চিন চেঞ্জ হৈ যাব অটোমেটিক্যালি আমি কৈ দিম যে ইয়াক আমি মাইনাস দি পূৰণ কৰি দিছো আমি আৰু দখনা না থাকো ডাইরেক্ট চিন গিতে বদলে দিলে হল গোটাইগিতে -5 is equal to 0 5 3 গুণ 15 15 এবার ডাইরেক্ট 15 গুণ 15 15 ব্রেক দিলে কি পাম 14 3x square minus 15x minus 7 से plus x minus 5 is equal to 0 ইয়াৰ পৰা আমি 3x টো কমন আনব পাৰিম তাতে x থাকিল -5 এই দুটাৰ পৰা কি কমন আহিব 1 কমন আহিব x - 5 is equal to 0 x - 5 3x plus 1 is equal to 0 নির্ণয় মূল দুটা হল এর আমি হেৰি উলাও না x minus 5 is equal to 0 और 3x plus 1 is equal to 0 x is equal to 5 3x is equal to minus 1 x is equal to minus 1 by 3 तो নির্ণয় মূল দুটা হল 5 আৰু -1 by 3 বুঝি পাইছা না এতিয়া চোৱা হেৰি 3 নম্বৰটো চোৱা এইবোৰ কিন্তু ইম্পৰ্টেন্ট দেই 3 নম্বৰ চোৱা কি আছে দুটা সংখ্যা উলোৱা যাৰ সমষ্টি 27 দুটা সংখ্যা উলাব দিছে যাৰ সমষ্টি 27 আৰু গুণফল 182 এটা আমি যেতিয়া সংখ্যা দুটা ধৰব লাগে নহয় সংখ্যা দুটা যেদি উলাব লাগে আমি প্ৰথমতে ধৰিম কি ধৰিম এটা সংখ্যা দুটা ধৰা হল এটা সংখ্যা কিমান ধৰা হল এটা সংখ্যা x আনটো সংখ্যা এতে আমি y নধৰো এতে আমি চা দুটা সংখ্যা সমষ্টি 27 বুলি কৈছি দুটা সংখ্যাৰ সমষ্টি 27 তাৰে দুটা সংখ্যা যোগ কৰিলে আমি 27 পাও এটা যদি x হয় আনটো কিমান হ'ব 27 minus x মানে 27 টোটালৰ পৰা সমষ্টিৰ পৰা আমি এটা সংখ্যাটো বিয়োগ কৰিম যে 27 minus x প্ৰশ্ন মতে আমাক কি কৈছি
যে গুণফল 182 সংখ্যা দুটাৰ গুণফল 182 মানে এই সংখ্যা দুটাক যদি পূৰণ কৰো আমি কিমান পাম 182 এই পূৰণ কৰো আমি 27x minus x square is equal to 182 আমি গোটেইখিনি একফালে লও এতিয়া minus x square plus 27x minus 182 is equal to 0 আমি কৈছো আগতে যে মাইনাসটো আমি আগত না রাখো ঠিক আছে তাক আমি উঠাই দিলে কি হ'ব x square minus 27x plus 182 is equal to 0 the 182 কিমান হ'ব আমাৰ 7 13 গুণ 91 গতিকে 2 7 গুণ 14 14 পৰা 13 বিয়োগ কৰিলে কি পাম বিয়োগ নহয় যোগ কৰিব লাগিব না যেটো 27 আছে x square minus 14x plus 13x plus 182 is equal to 0 x square minus 14x minus 13x plus 182 is equal to 0 বাকিখিনিটো একে বনোৱাখিনি বুজি পাইছা না এই ওপৰত তিন লাইনটো ধৰা হল আৰু প্ৰশ্ন মতে এটো হল মেইন লাইন বাকিখিনি সৰল কৰা 14 এতিয়া মাইনাস আহিল 13 কমন আহিব মাইনাস প্লাস মাইনাস 14 is equal to 0 x minus 14 x minus 13 is equal to 0 এদিকে x minus 14 is equal to 0 আৰু x minus 13 is equal to 0 x is equal to 14 x is equal to 13 এটা মাইনাসও যদি এটা ওলাই আমাৰ কথা না আছিল এতিয়া আমাৰ কিন্তু দুটাই কারেক্ট তাক আমি লিখুতে এনেকৈ লিখব লাগিব এতেকে এটা সংখ্যা 14 হলে আনটো সংখ্যা 27 minus 14 13 আকৌ এটা সংখ্যা 13 হলে আনটো সংখ্যা 27 minus 13 14 এটো সানাইটো বুজি পাইছে না ওপৰখিনি সাইন মতে কি আছে দুটা ক্রমিক যুগাত্মক সংখ্যা উলোৱা যার বর্গৰ যোগফল 365 যার বর্গৰ যোগফল 365 এটা ক্রমিক যুগাত্মক মানে কি আছিল ধনাত্মক আর ক্রমিক মানে সিরিয়ালি তার মানে আমি যদি x ধরো নেক্সট টু x + 1 হবো ধরা হল সংখ্যা দুটা x আৰু x + 1 প্রশ্ন মতে আমাক কৈছে কি প্রশ্ন মতে যার বর্গৰ যোগফল বুলি কতে এই সংখ্যা দুটাৰ বর্গৰ যোগফল কিমান হ'ব 365 এতিয়া আমি ইয়াক হেৰি কৰি দিও সৰল x স্কয়ার প্লাস এটো ফুটত ভাঙি দিও x স্কয়ার প্লাস 2x1 1 স্কয়ার = 365 এটা কি হ'ব আমাৰ 2x স্কয়ার plus 2x plus 1 minus 365 is equal to 0 ইয়াৰ পৰা কি কমন আহিব আমাৰ 2x কমন আহিব না x plus 1 ওতে x লাগব অ নহয় ইয়াতে আমি minus 365 ৰ পৰা 1 বিকলি কি পাম মাইনাস এটো কমন না যায় প্ৰথমতে আমি ইয়াক সৰল কৰি লব লাগিব এইখিনি 2x square plus 2x minus 364 is equal to 0 আমি অলপমান সৰু কৰি লম মান বিলাক যেনেকৈ গোটাইটাকে দুইদি কি যায় হৰণ যায় দুইদিকে দুইদি হৰণ গলে আমি কি লম এতিয়া দুইটো কমন আনলো x square plus x 2 * 4 = 37 2 * 2 = 4 is equal to 0
x square plus x minus 182 0/2 যদি আমি 182 ৰ কি উলাম আমি অলপ আগত কৰছো নেকি 182 ৰ হেৰি আগৰ অংকটোত গতিকে 14 যোগ 13 কৰাতে 27 পাইছো এবাৰ আমি 14 ৰ পৰা 13 বিয়োগ কৰিলে কি পাম 14x minus 13x 182 is equal to 0 ইয়াৰ পৰা x কমন আহিল ইয়াৰ পৰা 13 কমন আহিব is equal to 0 x plus 14 x minus 13 is equal to 0 এটাকে x plus 14 is equal to 0 আৰু x minus 13 is equal to 0 minus 14 x is equal to 13 এটা বস্তু চোৱা আমি ইয়াত মাইনাস পালো যেহেতু আমাক প্ৰশ্নটোত কি কৈছে যে যোগাত্মক অখণ্ড সংখ্যা হলি মাইনাসটো হ'ব নেকি নহয় গতে ই নট এপ্লিকেবল এন এডিলি এটাকে নিৰ্ণয় সংখ্যা দুটা হল নিৰ্ণয় সংখ্যা দুটা হল 13 আৰু 13 plus 1 14 এইটো এইখিনি বুজি পাইছা না ওপৰৰখিনি না ধৰা হলটো তাৰ প্ৰশ্ন মতে এইটো বৰ্গ বুলি দিয়া আছে সংখ্যা দুটাৰ বৰ্গৰ যোগফল 365 সেইকাৰণে সংখ্যা দুটাৰ বৰ্গৰ যোগফল আমি কি পাইছো 365 বাকিনি সৰল কৰি গৈছো 5 নম্বৰটো কি আছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি অতিভুজটো 13 সেন্টিমিটাৰ হয় অইন বাহু দুটা উলোৱা সমকোণী ত্ৰিভুজ বুলি ক'লে তাত আমাৰ কোনটো উপপাদ্য ইউজ হ'ব পাইথাগোৰাছৰ উপপাদ্য হ'ব হয়নে নহয় ধৰা হল উচ্চতা ইয়াৰ ভূমিতকৈ কম বুলি কৈছে না এটা আমি ধৰে দিলাম কোনটো ভূমিটো ধৰা হল ভূমি 1 সেন্টিমিটাৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম অতিভুজ কিমান দিয়া আছে অতিভুজ 13 সেন্টিমিটাৰ এতিয়া আমি যেটো সমকোণী ত্ৰিভুজ যদি আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম এতিয়া ভূমি স্কয়ার প্লাস উচ্চতা স্কয়ার is equal to অতিভুজ স্কয়ার তে ভূমি হল তোর কিমান x স্কয়ার উচ্চতাটো হল x - 7 হোল স্কয়ার অতিভুজ কিমান 13 স্কয়ার এইফালে চোৱা এটা x স্কয়ার a স্কয়ার - 2 x7 plus 7 square 13 গুণ কিমান 13 গুণ 169 x square plus x square 2x square minus 14x plus 49 minus 169 is equal to 0 2x square minus 14x minus 182 বিকুল কি পাম 120 is equal to 0 আমি অলপ সৰু কৰি লওঁ দুইদি সবকে যায় না নাই হৰণ যায় এই দুইটো কমন আনো x স্কয়ার minus 7x 60 is equal to 0 x square minus 7x minus 60 0/2 x square minus 7x minus 60 is equal to 0 যদি আমি 60 যদি উৎপাদক উলাব লাগে কি হ'ব 2 30 গুণ 60 2 15 গুণ 30 3 5 গুণ 15 দে 12 ৰ পৰা 5 গলে কি পাম আমি 12 ৰ পৰা 5 গলে 7 পাম তে x স্কয়ার minus 12x plus minus 5x minus 60 is equal to 0 x square minus 12x minus 7 আছে plus 5x minus 60 is equal to 0 আমার এই দুটা পৰা কি কমন আহিব এতিয়া
x কমন আহিল আৰু ইয়াৰ পৰা কি কমন আহিব 5 x minus 12 x plus 5 is equal to 0 এতেকে x minus 12 is equal to 0 আৰু x plus 5 is equal to 0 x is equal to 12 x is equal to minus 5 আমাৰ যেটো দূৰত্ব ভূমি বা উচ্চতা এইবিলাক কেতিয়া মাইনাস হ'ব নেকি দূৰত্বটো কেতিয়া মাইনাস নহয় গতে হেতু কি হ'ব আমাৰ not applicable হল x সমান কি হল 12 এতেকে নিৰ্ণয় ভূমি बारह सेंटीमीटर उच्चता 12 माइनस 7 5 सेंटीमीटर এইখিনি বুজি পাইছে না সো একবার এইখিনি বস্তু ধরা ধরা উল্টো এইখিনি ক্লিয়ার হইছে না নাই এইখিনি সো এটা এইখিনি বুজি পাইছে না এই বস্তুনি বুজি পাইছে না যে আমি ভূমি x হলো উচ্চতা x - 7 কি হল এইখিনি কি কারণত প্রশ্নটো কৈছে না যে আমার উচ্চতা ভূমিতকৈ 7 সেন্টিমিটার কম যেটো উচ্চতা ভূমিতকৈ 7 সেন্টিমিটার কম তে ভূমি কিমান ধলো x উচ্চতা কিমান হ'ব আমাৰ x - 7 বাকি এটি হল তোৰ পাইথাগোৰাছৰ উপপাদ্য ঠিক আছে পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি এইখিনিটো সৰল কৰা হেতি প্ৰবলেম আছে নেকি ঠিক আছে এই হ'ব দিয়া